নমস্কাৰ এটা ইম্পৰ্টেন্ট ইনফৰমেশ্যন দিবৰ কাৰণে আজিৰ এই শৰ্ট ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকে জানে যে আমাৰ সকলোৰে বা আপোনালোকৰো এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড আছে, যিখন কাৰ্ড বা যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ চাকৰি এপ্লাইৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বা আন কিছুমান ক্ষেত্ৰতো ব্যৱহাৰ হয়। আৰু এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন বহুত মানুহে যোৱা 2024 চনৰ 2 জানুৱাৰী তাৰিখৰ আগতে বনোৱা, কিন্তু ৰিসেন্টলি এখন চৰকাৰে নটিচ দিছে যে যিখিনি মানুহে 2024 চনৰ 2 জানুৱাৰী তাৰিখৰ আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ কৰিছিল তেওঁলোকে পুনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন। আৰু এই কামটো কৰাৰ লাষ্ট ডেট আছিল 15 আগষ্ট, অৰ্থাৎ আজি। কিন্তু বহুতে কৰিব পৰা নাই বিভিন্ন কাৰণত, আৰু সেই কাৰণে চৰকাৰে সেই ডেটটো পুনৰ এক্সটেনশন কৰি দিছে 31 ডিসেম্বৰলৈ, 31 ডিসেম্বৰ 2024। গতিকে যিসকলে আজিৰ ভিতৰত কৰিব নোৱাৰিলে তেওঁলোকে চিন্তা কৰিব নালাগে, কিন্তু 31 ডিসেম্বৰৰ ভিতৰত এই কামটো অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এইটো ইনফৰমেশ্যন বহুতে গম পোৱা নাই আৰু সেই কাৰণে শ্বেয়াৰ কৰাটো ইম্পৰ্টেণ্ট। আৰু পেজটো যদি ফলো কৰা নাই তেতিয়াহ'লে ফলো কৰি ল'ব। থেংক ইউ।